মোৰ নাম হাৰেছ আলী। মোৰ ঘৰ ধৰক ৰাংগুলুৰীয়া গ্ৰাণ্ট। মই ধৰক এই খেতিটো যে কৰিছোঁ, ধান খেতিটো যে মই কৰিছোঁ ধৰক মই 14 বিঘা মাটি কৰিছোঁ। 14 বিঘা মাটি কৰাৰ পিছত আপোনাৰ এইখিনি মাটি যে এইফালে এইখিনি মাটি ধৰক মই নেনো ইউৰিয়া, নেনো DP আৰু সাগৰিকা এইটো ব্যৱহাৰ কৰিছোঁ। আৰু ইউৰিয়া সাৰটো মানে মই কম ব্যৱহাৰ কৰিছোঁ। এইখিনি ধানটো ভালেই হৈছে, কিন্তু এইখিনি আমাৰ মতে ধৰক আগত যেনেকৈ কৰিছিলোঁ এনেকৈ কৰিছোঁ, কিন্তু ধানটো ইমান ভাল হোৱা নাই। অলপ ধানটো মানে পতান হৈছে। এই হৈছে আৰু থোককেইটা মানে অলপ সৰু সৰু হৈছে, এইটোতকৈ অলপ সৰু হৈছে। এইটো মানে এইটো ধৰক আমি 20 কেজি ছুপাৰ আৰু 10 কেজি ইউৰিয়া, 10 কেজি পটাছ এইটো দি পেলাই কৰিছোঁ। এইটোত মানে নেনো ইউৰিয়া, নেনো DP ব্যৱহাৰ কৰা নাই। আৰু এইটোত ধৰক নেনো ইউৰিয়া, নেনো DP আৰু সাগৰিকা এই তিনিটা বস্তু মিলাই পেলাই মানে ইয়াত ব্যৱহাৰ কৰিছোঁ। এইটো ধানটো থোককেইটা মানে ভাল হ'ল, পতানো নহ'ল। আৰু এইটোত ধৰক আমি ইউৰিয়া সাৰটো 5 কেজি আৰু পটাছটো 5 কেজি আৰু ছুপাৰটো 5 কেজি আৰু DP দিলোঁ 10 কেজি। এইটোত মানে অলপ কমাই কৰি পেলাই চাইছোঁ, মানে নেনো ইউৰিয়া আৰু নেনো DPটো কাম কি কৰে এইটো ৰিজাল্টটো পাবলৈ মানে এইটো কম দিছোঁ সাৰ। এইটো নেনো ইউৰিয়া আৰু নেনো DP সাগৰিকা মই দিয়াৰ পিছত মানে এইটো ধানটো ভালেই হৈছে। আৰু এইটো বস্তুটো মই ভালেই পাইছোঁ। ধৰক থোককেইটা অলপ লম্বা হৈছে, ধানটো মানে পতান হোৱা নাই। আৰু এইফালে মানে ধৰক পতান হৈছে। এইটো ধৰক গোটাইখিনি এইফালে লগাইছোঁ যে এইটো ধানটো পতান হৈছে। মোৰ ব্যৱহাৰ কৰিব লাগিছিলে, কোম্পানীৰ মানুহে কৈছিলে ব্যৱহাৰ কৰিবৰ কাৰণে, মই মানে কৰা নাই। যোনফালে মানে কৰিছোঁ এইফালে ধৰক এইখিনি ধুনীয়া ধান হৈছে গোটাইখিনি, আৰু ইমান পতানো হোৱা নাই। ধানটো থোকটো ভাল হৈছে, এইখিনি অলপ বেয়া হৈছে।